হল আন্ধার আন্ধারে বাইরে ক্যান্ডেল লাইট দিয়ে হব এবার ড্যান্স ক্যান্ডেল লাইট দি হাই এভরিওয়ান মোৰ অলপ মাতটো ভাঙিছে এই আমি সকলোৱে লগ হৈ মানে পিকনিক এটা ঠিক কৰিছোঁ সেই পিকনিকৰ বজাৰ কৰিবলৈ সাপ্তাহিক হাটখনলৈ গৈ আছোঁ যেহেতু সাপ্তাহিক হাটখনত অলপ দাম কম পৰে সেইকাৰণে আমি টমটম ফেৰাৰী বা অডি বুলি ক'ব পাৰি সেইখনতে আমি বজাৰলৈ বুলি গৈ আছোঁ বাকীখিনি আপোনালোকে চাই থাকিব আমি কি কি বজাৰ কৰিম এয়া আমি বজাৰত সোমালোঁ এতিয়া বিভিন্ন ধৰণৰ বস্তু কিনিম আপোনালোকে চাই থাকিব কিমান কম কম দামত কিনিম আমি দিয়ে দিব দিয়ে দে এই যে 100 টাকা 2 কেজি হ্যাঁ এটা খোল তো এটা খোল 50 টাকা বাইট করে দেন দেখেন কোনটা এই যে এই এনেকুৱা সৰু সুৰা আড্ডা কেইবাখনো হৈ গৈছে আমাৰ পিকনিকৰ আগত এইবিলাক মাইকী মানুহ আমি এনেকুৱাই হয়নে নহয় সেই আড্ডাবিলাক কৰিয়ে ভাল লাগে পিকনিকৰ আগত এই পিকনিকখনৰ নাম মই পতঞ্জলি দিছোঁ ফুল ভেজ দে এখন কথা দেখাৰ লগে লগে ব্লগের লোকগুলো থাকবো কব কিসে বানায় ব্লগ इसको बंद करो बैठ करो এত সুন্দর তো না আদান ও তুলো তো সারা এমনি ভালো লাগে না না তুই পারসন কম পেলা চালা মন্দির আছে চাটনির জন্য কি আছে চাটনির জন্য হ্যাঁ আগে লিখছস কি না খেজুর কাজু বাদাম লাগবো আধা কেজি টমেটো আনছিস তোরা আর মিষ্টি কুমড়া আনছিস আপেল কটা আপেল আমার মনে আছে আর বাকি জিনিস আমার ঘর থেকে আমি না না ওটা তো হিসাবে না ওগুলো হিসাবে আছে বহুত আছে ওগুলো যে রাতে বলে দিয়ে দিবি তো দিয়া দে মত কাজ না না এটা ইয়ে ওই যে গাছটা আগে ছিল গাছটা এখানে ওই মমি দেখ না আর কিছু নেওয়ার আছে নাকি মমি ওই যে পিছনে পিছনে মানুষ ঘুরতেছে তুমি ঘুরো আমি জিজ্ঞাসা করেই নি মো জিজ্ঞাসা করে কি নিতেছ আমারও দাও কোনটা হলুদ আমারও দাও হলুদ দাও আমারও দাও হ্যাঁ ওরাও দিবা আমারও দিবা হ্যাঁ মাটি সদ্য দিবা হ্যাঁ একটু কে মুখটা দে দে মুখ দে র এটা অবস্থা কাহিল আর তো ভাল চাই দে না অবস্থা কাহিল তো এটা কোনটো গাছ এটা বাটাটো উঠাই মৰি আছে দেখোন আধা মৰা হয় ঠিক কোনটা কোন গাছটা নিছা মোক দেখা না কোনটা দেখা আমারে সব লাগাইছি তো লাগাই রাখছি মমি কোন গাছটা এটা দেখা না কোন ভাঙছে এই গাছটা এইটা এই গাছটা আমার মেইন গাছ ভাঙছে ডালগুলো লাগাইছি এই গাছটা দিছে এটা না না হলুদ কালারটা পাইছে এই যে এটা হলুদটা এই যে হলুদ ফুলটা এটা এই যে হলুদটা দে না এটা একটা দাও না কোছিনা তো দিবা না কি বল কালকে মেলি মান ডাঙৰ ছাগলীটো কিমান ডাঙৰ কৰ এইটো বাহিৰৰ নেকি হেল্ল' এইটো বাহিৰৰ নেকি ছাগলীটো কৰনো বিহাৰৰ ছাগলী ইমান ডাঙৰ থাকে নেকি নাজানো দেই বন্ধুসকল গম নাপাওঁ আৰু আইও বহুত ধুনীয়া লাগিছে দেখোন গছখিনি ফাইন হাই গাইজ এয়া আমি চাফ চিকুণ কৰি আছোঁ যিখিনি ঠাইত আমি পতঞ্জলি পিকনিক খাম গতিকে ছাদ হয় এইখন মানে টেৰেছ হয় গতিকে ফুলৰ চব টববিলাক আঁতৰাই থলোঁ আমি গোটেইকেইজনী ঝাৰু কৰিলোঁ তাৰতো আৰু আমিতো গছ পাগল না মানে ফুল গছ দেখিলে পাগল হৈ যাওঁ তো এনে খুজি আছোঁ তো দিব নিদিব এইবিলাক হুলস্থুল কৰি আছে আপোনাক গমেই পাইছে এই আপোনাৰ চব্জিখিনি দেখালোঁ এয়া বজাৰ কৰি আনিছিলোঁ এয়া আমাৰ পিকনিক আৰম্ভ এয়া আমি ভগৱানক ইষ্ট দেৱতাক আৰাধনা কৰি পিকনিকৰ ৰন্ধা বঢ়া আৰম্ভ কৰিছোঁ সেয়া কিনাৰতে দেখিছে এই ভোজনী এটা দিছোঁ বৰ্মাদেৱক সুঁৱৰি ৰান্ধনীজনীক
সেই ভুজনিত থাকে অকণমান চাউল তেল দালি মানে চব্জি 3 ধৰণৰ কোনোবা 5 ধৰণৰো দিয়ে 7 ধৰণৰো দিয়ে আমি 3 ধৰণৰ চব্জি দিলোঁ দালি দিলোঁ চাউল দিলোঁ তেল মছলা এইবিলাক দিয়ে এয়া ভুজনি আৰু অকণ অৰিহণা দিছে এয়া পিকনিক আৰম্ভ হৈছে মই বহুত ধুনীয়া গান বাজি আছে জানেনে বন্ধুসকল কিন্তু কপিৰাইট লাগি যায় বুলি মই পুৰা সাউণ্ডটোৱে বন্ধ কৰি দিব লগা হ'ল নহলে বহুত ভাল লাগে যে গানবিলাক শুনি শুনি পিকনিক খাবলৈ যে হক মই তলৰ ফ্লৰৰ পৰা মই এয়া সাউণ্ড বক্সটো উঠাই লৈ আনিলো যেহেতু এতিয়া ধুনীয়া গান বাজিব আমি এতিয়া সকলোৱে তৰকাৰী কাটাত ব্যস্ত আমি হেল্প কৰি দি আছো ৰান্ধনী বাইদেউ গতিকে মই ক'লো যে অকণমান মোকো উঠা কাৰণ মইহে উঠাই থাকিব লাগে কেঁচা কৰি থাকিব লাগে তেতিয়াতো মই নিজকে উঠাবলৈ নাপাওঁ গতিকে মোকো অকণমান কেঁচা কৰি দে আৰু আপোনালোকে চাই থাকিব দেই এয়া এজনী বান্ধৱীয়ে কফিৰ ব্যৱস্থা কৰি আছে তাই কেনেকুৱা লাগে ন কফি চাব দে কফি পেকেটটো কাটি আছে বঠি দে এয়া ৰান্ধনী কিন্তু তেল কেৰাহীত দিলে আমাৰ খোৱা বোৱা মানে ৰন্ধা বঢ়া আৰম্ভ হৈছে এয়া এয়া এজনীয়ে কি কৰিছে যে বঠি দাওৰে বঠিখনেৰে কফি পেকেট কাটিছে এতিয়া সকলোৱে কফি খাব আৰু তেওঁলোকে খোৱা বোৱাও ব্যৱস্থা মানে কফিৰ লগত কি খাব সেইটো কৰি আছে আৰু নাচনীকেইজনী ধুমধাম নাচি আছে দেই এইখিনি আগতে কাম এসোপা কৰি ল'লে আৰু কি গানত নাচিছে আপোনাক নিশ্চয় আইডিয়া হৈ গৈছে চাই পানে আৰু চাউণ্ডখিনি পূৰা বন্ধ কৰি দিছোঁ যিহেতু মই অলপ আগতে লাইভো কৰিছিলোঁ লাইভত মানে হিন্দী গানখিনি উঠিছিল কাৰণে মোৰ কপিৰাইট লাগি গৈছিলে সেইটো কাৰণে মই একেবাৰে চাউণ্ড বন্ধ কৰি মই মানে বাপৰি কি কয় যে বিপদৰ পৰা হাত সাৰি থাকিবৰ কাৰণে নিজকে মানে ছেফ ৰাখিছোঁ আৰু মোৰ ব্লগটো যিকিনে খুব নাচি আছোঁ ময়ো খুব নাচিলোঁ বন্ধুসকল নাজানো মোৰ কিমানখিনি ভিডিঅ' উঠিব পাৰিছোঁ নিজে কিমানখিনি উঠাইছোঁ বাৰু নাজানো যি হওক চাই গৈ থাকক কাৰণ মই নিজেও নাজানো মই আছোঁ নে নাই ভিডিঅ'বিলাকত সিমানখিনিলৈ মনত নাথাকে কেপচাৰ কৰিলে হয় মই ধুমধাম দেৰি হৈছে বুলি আৰু এইটো দুদিন আগতে কোনদিনা দুদিন আগতে পিকনিক খোৱা আপোনালোকে গমেই পাইছে মই সৰু ভিডিঅ' আগতেই এই শ্বৰ্ট ভিডিঅ'বিলাক দি দিছিলোঁ যি কি নহওক হিন্দী গানত নাচি আছে ধুনীয়া গানত নাচি আছে যি ধুনীয়া শুনাব বহুত ভাল লাগিল হয় কিন্তু নাজানো ন মই কেনেকৈ কি দিব লাগে গান দিলেই দেখোন একেবাৰে কপিৰাইট লাগি যায় সেইকাৰণে এইটো এটা বেংগলী গানত তেওঁলোকে নাচি আছে সকলোৱে ক'ব পাহৰিছেনে বন্ধুসকল মই যে পতঞ্জলিৰ নামটো কিয় দিলোঁ ফুল্লি ভেজ হয় এই পিকনিকৰ বস্তুখিনিত মাছ মাংসটো নায়েই ৰচুন পিঁয়াজো নাই কিন্তু একদম ফুল ভেজ যাক কয় ভেজিটেৰিয়ান মানে তো ইয়াতে দুজনী মানে একদম ফুল ভেজিটেৰিয়ান মানে একোৱেই নাখায় সেইকাৰণে আমি এইটো ব্যৱস্থা কৰা হৈছিল পিকনিকত যিখিনি খুব ভালো লাগিব এনেকুৱা এটা ফিলিংছ বা এনেকুৱা পিকনিকত সাধাৰণতে ভেজ খোৱা নপৰে ভেজিটেৰিয়ান মানে নন ভেজিটেৰিয়ানৰ কাৰণে যিখিনি খুব এটা বেলেগ এটা ফিলিংছ বেলেগ এটা ভাল লগা বেলেগ এটা মিঠা ফিলিংছবিলাক যিখিনি আপোনালোকে চাই থাকিব আৰু কি ৰান্ধিছোঁ দেখাম মই এতিয়া সেইফালে কি ৰান্ধি এতিয়া আমাক কফি দিব যে এইটো বোধে ছেকেণ্ড টাইম কফি দেই ফাৰ্ষ্ট টাইমটো অলৰেডি খাই উঠিলোঁ এতিয়া ছেকেণ্ড টাইম কফি ভুজিয়া নিমকি আৰু কিবা কিবি সেয়া বেঙেনা ভাজি আছে এই বেঙেনা নহয় বন্ধুসকল মই ভুল ক'লোঁ এইটো পনীৰৰ টুকুৰাটো আমি বহুত ডাঙৰকৈ থৈছোঁ যাতে 2 পিচ পনীৰ দিলে হ'ব বহুত ডাঙৰ টুকুৰা সহজতে এনেকুৱা টুকুৰা পিচ দেখিবলৈ আপোনালোকে হয়তো এনেকৈ কোনোদিন বনাই নাই পোৱা চাগে বহুত ডাঙৰ যে স্লাইচৰ সমান ডাঙৰ পিচ দিছোঁ আনকমন পিচ এইটো চাহী পনীৰ বনাই আছে তেওঁলোকে মানে এজনী ৰান্ধনী আৰু আমি চব যোগাৰ কৰি দিওঁ চাহী পনীৰত তেওঁক মই দেখিলোঁ হেৰি দিয়া কি কয় মগত দিয়া কাজু বাদাম এই ধৰণৰ বস্তুবিলাকে গাখীৰ একটা কি অ্যাডভার্টাইজ বাড়িছেন তোমার নাম কি এরকম বাইরেছে না তোমার নাম কি তোমার নাম কি কই দিয়া মোর নাম কই দিয়া পূর্ণিমা বিনা খায়া পিয়া চল গয়া
ओके ओके आपको नाम क्या है? मेरा मोमिता है। मोमिता से बोलते हैं। हाँ हाँ जी। ये अंधेरे में आप क्या कर रहे हैं? नहीं अंधेरे में कर रही हो ना। ये है कैंडल लाइट। लोगों को कैंडल लाइट डिनर होता है ना, अभी कैंडल लाइट पिकनिक हो रहा है अभी। नाम की चंपा। चंपा दा नाम गुली बोलो सुजला दासगुप्ता, सुमा चौधरी। हम नहीं बोलेगा। जय माता दी, जय माता दी, जय माता दी, जय माता दी, जय माता दी। তোমার নাম কি? মোর নাম মন্দিরা। এই যে একটা অ্যাডভার্টাইজ বাড়িছে না, তোমার নাম কি? হ্যাঁ 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 নামটা পরে বলবো। আমার মনে হয় সিমেন্টার হ্যাঁ না এটা যে এডভাৰ্টাইজ হৈছে না, তোমাৰ নাম কি? আমি সেইটো মানে গইনা লৈ মানে এতিয়া আমি নিজৰ নিজৰ নামবিলাক আমাৰ মোৰ মানে ব্লগটোত কৈ আছো আৰু থেংক ইউ ৱেলকাম। তোমার নাম কি দিদি? নাম কি? আমার নাম কৃষ্ণা লাহেরি। ওকে থ্যাংক ইউ। জয় মাতাজি। আর কে আছে? এইটার নাম বলি না, নামটা বলে দে। আমার নাম মিতালিসা। আমার এজনী গীতা বুলি নাম এটা কোৱা হৈছে। তাই কৈছিলে তাইৰ নাম গীতা। এটা ঘুমটা যে এটা গান আছে, সেই গানটোতে তাই নাচি আছে আৰু তো মোৰো দেখি দেখি নাচে নাচে লাগিছে। যি কি নহওক সিহঁতক জোকাই আছে যে পতঞ্জলি পিকনিকত ধুনীয়া নাচ চলি আছে। এতিয়া মাইকী মানুহৰ আড্ডাত বহি গ'ল আকৌ। আৰু মোৰ কেমেৰাটো দেখিলে মাজে মাজে আকৌ সিহঁতৰ মুখো লুকাই দেই। আৰু কিছুমানে মুখ লুকায়, কিছুমানে মুখত দেখাবও বিচাৰে। যেনেকৈ মইতো বহুত ভাল পাওঁ। কোনোবাই মোবাইল চোবাইল ওচৰত আনিলে একদম যেনেকৈ আছোঁ, বান্দেৰী হওক আৰু সুন্দৰী হওক, বিৰাট থিয় হৈ দিওঁ আৰু মানে দেখাই ভাল পায়। এইবিলাক তাৰ নিজৰ নিজৰ হবিৰ ওপৰত কথা। যি নহওক এয়া চাহী পনীৰ আমাৰ ৰান্ধনী বনাই উঠিলে। আপোনালোকক কৈছিলোঁ মই চাহী পনীৰটো কেনেকৈ বনাই, হয়তো শুনা হৈ পোৱা নাই কাৰণ ইমান চাউণ্ড হৈ আছিলে। এয়া চাহী পনীৰখিনি বনোৱা হৈছে মগজ আৰু কাজু বাদাম বটি পানে আৰু গাখীৰ মানে তাজা গাখীৰ দিয়া হৈছে, লগতে ক্ৰীম, আমুল ক্ৰীমটো দিছে। এনেকৈ বনোৱা হৈছে আৰু পনীৰখিনি কিন্তু নভজাকৈ বনাইছে। আৰু পনীৰৰ চাইজ বহুত ডাঙৰ ডাঙৰ, মানে একদম আনকমন, মানে খুব ভাল লাগিছে দেখি, মানে বহুত ধুনীয়া লাগিছে। মানে একদম বেলেগ ধৰণৰ সৰু সুৰা কিউব 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 টুকুৰা নহয় আৰু পনীৰৰ টুকুৰাটো। সেইটোৱে মই আপোনালোকৰ আগতেও কৈছোঁ, এতিয়া আকৌ কৈ আছোঁ। আৰু ইফালে বহাইছে ফুলকবি আৰু আলুৰ তৰকাৰী। অলৰেডি দালি হৈ গ'ল। এইটো ফুলকবি আলুৰ তৰকাৰী এইখন, আৰু দালিও হ'ল। এতিয়া বাকী আছে চাটনিটো আৰু হেৰি বেঙেনা ভাজিটো বনাব। চাউলৰ গুড়ি আৰু বেচন মিলাই পেনে তাতে সকলো মছলা মিক্স কৰিব, কিন্তু চাউলৰ গুড়ি আৰু বেচনখিনি ধৰক সকলো বুলিবলৈ জিৰা গুড়ি, অকণমান কি কয় মছলা আৰু কিবা কিবি এনেকৈ মানে হেৰি, কাৰণ কিয়নো এটা আদা ৰচুন কোনো ইউজে হোৱা নাই কোনো খাদ্যতে। সেনেকৈ বনাই মানে বেচন কি কয় বেঙেনা ভাজিটো কৰিব জুবুৰাই জুবুৰাই। অকণমান চেনি নিমখো দিছে, আপোনালোকৰ এনেকৈ দি চাবচোন, অলপ চেনি নিমখো দিয়া হৈছে। তো সেনেকৈ ডুবুৰাই ডুবাই বেঙেনা ভাজি কৰা হৈছে। এতিয়াও লাষ্টতে বেঙেনা ভাজিটো শেষ হ'ব, অলপ অলপকৈ ভাজি আছে। গোটেই ৰন্ধা বঢ়া শেষে হ'ল। মই গোটেই ভিউটো দেখাইছোঁ, ৰাতিৰ ভিউটো। এতিয়া প্ৰায় 10টাই বাজিছে। ডাঙৰ ডাঙৰ অট্টালিকাবিলাক লাইট অ'তটোত অকণ অকণ জ্বলি আছে, গোটেই এন্ধাৰে। প্ৰায় ৰন্ধা বঢ়া শেষলৈ আহিছে আৰু ৰন্ধা বঢ়া শেষ হ'ল যেতিয়া অকণমান লাষ্টত সকলোৱে বহি গল্পা মাৰি আছে, নচাই নাচি আছে। আৰু অকণমান খালি হেৰি
বেঙেনা ভাজিটো অকণমান বাকী আছে যিহেতু ৰাতি মানে খোৱাৰ সময়ত গৰম গৰম বেঙেনা ভাজি খাবলৈ ভাল লাগে সেইকাৰণে অকণমানকৈ ভাজি আছে আপোনালোকক কোৱাই নহ'ল নহয় এই অকণমান জুইও জ্বলাই ল'লে আৰু পিকনিক হ'লে ঠাণ্ডা দিনত অকণমান জুই নজ্বলালে আধৰুৱা হৈ থাকিব হয়নে নহয় খুব ভাল লাগিছে অকণমান গৰম গৰমো অনুভৱ কৰিছোঁ যিহেতু জুইকুৰা পাই এতিয়া কি ক'বলগীয়া কথা নেকি হয়নে বন্ধুসকল আমাৰ ঠিক আছে আপোনালোকৰো গৰম গৰম লাগিছেনে জুইকুৰা দেখি আপোনালোক ক'ব পাহৰিছোঁনে আমি কেইজন কেণ্ডিডেটে পিকনিক জইন কৰিছোঁ 18জন 18জন মানুহে আমি মানে ইয়াতে পিকনিক জইন কৰিছোঁ আৰু পাৰ হেড নকওঁ নেকি কিমানকৈ উঠাইছে লাজে লাগে নহয় আৰু পতঞ্জলি পিকনিক কাৰণে আমি আপোনালোকে ক'ব আজিকালি দিনতনো এনেকুৱা কমকৈ উঠায়নে এইটো নক'ব দেই এইটোতো বেছিকৈ পইচা লৈ পিকনিক খাবলৈ সকলোৱে পাৰে কিন্তু কম টকাত পিকনিক খোৱাটোৱে হয় ক্ৰেডিট আমি অনলি 200কৈ পাৰ পাৰ্চন আমি পইচা উঠাই পিনে আমি পিকনিক খাই আছোঁ যিহেতু ভাড়াত আমি একো আনিবলগীয়া হোৱাই নাই এইখিনি বস্তু গিৰিহঁতৰে মাল বাচন বৰ্তন গেছ চব আৰু এই টেবুল চেয়াৰো আমাৰ আনাজনীয়ে লৈ আনিছে নিজৰ ঘৰৰ পৰা এনেকৈ প্ৰত্যেকে নিজৰ নিজৰ ঘৰৰ পৰা কিবা কিবি বস্তু আনিছে মই বেছি একো আনিবলগীয়া হোৱা নাই বস্তু আছিলে গৰম গৰম বেঙেনা ভাজিৰ লগত ফ্ৰাইড ৰাইচ গতিকে ভাত খোৱা বোৱা আৰম্ভ হৈছে বন্ধুসকল এতিয়া খাবলৈ বহিছোঁ বহুত ৰাতি হ'ল ঠাণ্ডাও পৰিছে 10:30 বাজিছে প্ৰায় সকলোৱে খোৱা আৰম্ভ কৰিছে গতিকে আপোনালোকে চাই থাকক খুৱাই বই আমি ব্লগটো মই ইয়াতে শেষ কৰিম আপোনালোকক চাই থাকক মানে এতিয়াও মই বন্ধ কৰা নাই পিছে কিন্তু মানে আপোনালোকক চাই থাকক মই মিউজিক এটা দি দিম মিউজিকটো থাকিব কথা বতৰা হয়তো নাথাকিব এই এয়া পিকনিকাৰ হয় চবচে পিকনিকত চবচে অকণমানি খাওঁতা মানুহ মানে পিকনিকত জইন কৰা মানুহ দেই ডিঙিত কাঁইট লাগিছে জানেনে অলপ কিবা অসুবিধা পাই আছোঁ গতিকে থৈছোঁ আৰু মোৰ যদি এই ভিডিঅ'টো অকণমানো ভাল লাগে লাইক শ্বেয়াৰ কৰিব বেছি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব দেই বাই বাই টেক কেয়াৰ এয়া আপোনাক কোৱাই নাই নহয় দেই ফ্ৰাইড ৰাইচ ফ্ৰাইড ৰাইচত দিয়া হৈছে গাজৰ পতঞ্জলি কিচমিচ কাজু বাদাম আৰু ঘি সকালে কয় কি চল বাজারে কি ব্যাপার এরকম মমিরও এরকম হয়েছে বাজারে কেন हमारे केन बोलना सुनिए ना हम अपने हस्बैंड को दिखा रहे देखिए ये लोग इतना खुश है कितना अच्छा बाजार करने गया की हंसते से देखिए फोटो बड़े कैसे सफाई कर रहा है सब हम दिखाया क्या एंजॉय किया आप लोगों ने और आप नहीं गया एक बार भी अच्छे के वो लोग इन्वॉल्व करेगा भी नहीं अकेले कर रहा है আগাই দিতে লাগবো নাকি সবাই দেখো আগাই দিয়ে নিচে বলতো যা না রে ইয়ে ও এক জায়গায় গেছিল তো গিয়ে আইছে জানি তো আমি কাজ করছিলাম